জোহার ও নমস্কার। আজি আমি সদসম আদিবাসী ছাত্র সন্থা হৈ পেলাই আমার সেন্ট্রাল এক্সিকিউটিভ মিটিং আছিলে আর এই মিটিংত রিগার্ডিং মহাসভা 20তম আদিবাসী মহাসভা যেটো নাকি আমার বারঙাজুলিত হব লগা আছে তার বিষয় লৈ আমার আলোচনা হল। লগতে আমার আদিবাসীর চার্টার অফ ডিমান্ড এসটি ইস্যু লৈ পেলাইও ইয়াত সিরিয়াসলি আলোচনা করা হৈ আছে যে আমাক বর্তমানৰ সরকারে এসটি দিব লগা আছিলে আর এসটিটো আজি প্রক্রিয়াটো কিয় আগবঢ়া নাই এটোর কারণে তার উপর আমার সেন্ট্রাল এক্সিকিউটিভের মাজত ইয়াত আলোচনা বিলোচনা হল। ইয়ার উপর আমার কি হব তো আজি আমি সদসম আদিবাসী ছাত্র সন্থা আমি স্পষ্ট করে দিব খুঁজি আছো। মহাসভাত সকলো জনগোষ্ঠীক আমি ওয়েলকাম জানাই আছো আর এই মহাসভা আদিবাসী মহাসভাত আমার জাতির বিভিন্ন প্রবলেম বিভিন্ন ইস্যুর উপর ইয়াত আলোচনা হব আর এই মহাসভাত অসমৰ বাহিৰৰ থকা ইন্ডিয়া লেভেলৰ আদিবাসীবিলাকক ইয়াত আলু হিচাপত মাতা হ'ব আৰু তেখেতসকলৰ ওপৰত আলোচনা বিলোচনা কৰা হ'ব। লগতে আমাৰ আদিবাসী যিমানে এসটি হৈ পেলাই আছে ভাৰতৰ ভিতৰত মাত্ৰ আমি অসমৰ ভিতৰত আমি ডিচিডিউল কৰি ৰখা হৈছে ইয়াৰ ওপৰতো আলোচনা হ'ব। গতিকে এই মহাসভা এবাৰ অলপ যিমানটো মহাসভা হৈ গ'ল সেই মহাসভাৰ পৰা এই মহাসভা অলপ ইউনিক হ'ব আৰু ইয়াত নাচ গানৰ কম্পিটিশ্যন হ'ব, গায়ক কম্পিটিশ্যন হ'ব, তাৰপিছত কালচাৰেলি যিবিলাক আমাৰ বস্তু আছে কালচাৰেলি যিবিলাক আমাৰ ৰীতি ৰিৱাজৰ আৰ্টিকেলছবিলাক আছে বা যোগাৰ পাতিবিলাক আছে সেইবিলাক বস্তুবিলাক ইয়াত শ্ব' কৰা হ'ব। গতিকে এই মহাসভাত আমাৰ আদিবাসীবিলাকৰ অৰিজিন আৰু হিষ্ট্ৰীৰ কথাবিলাক ইয়াত আহি পৰিব। তাৰ লগতে আমাৰ আদিবাসীৰ ভিজন এণ্ড মিছন সেই ডকুমেণ্টছো তৈয়াৰ কৰা হ'ব। সেই ডকুমেণ্টছত অসমত থকা আমাৰ ভূমিপুত্ৰ আদিবাসীবিলাকৰ অৱস্থা কি হৈ আছে আৰু তেখেতসকলৰ ইয়াৰ ৰীতি ৰিৱাজৰ পৰা অৰিজিনটো দেখুওৱা হ'ব। গতিকে এই মহাসভাৰ যোগেদি সকলো অসমত থকা আদিবাসী জনগোষ্ঠীক আমি স্বাগতম জনাই আছো, সকলোকে ইয়াত নিমন্ত্ৰণ দি আছো। যেহেতু এই মহাসভাত আমাৰ জাতিৰ হৈ পেলাই জাতিৰ কাৰণে টাইম দিবৰ কাৰণে তেখেতসকলক আমি ৰিকুৱেষ্ট কৰি আছো, অনুৰোধ জনাই আছো। কাৰণ জাতি থাকিলেহে আপুনি বাচিব, জাতি বাচি থাকিলেহে আপোনালোকৰ সম্পত্তি ল'ৰা ছোৱালী আগবাঢ়ি যাব। গতিকে প্ৰথমত জাতি হিষ্ট্ৰী ভাষা সংস্কৃতি বচাৰ কাৰণে চিন্তা কৰিব লাগে। সকলো জনগোষ্ঠীবিলাক আগবাঢ়ি গ'ল সংস্কৃতিত ভাষাত ইকনমিক ডেভেলপত, কিন্তু আদিবাসী জনগোষ্ঠী অসমত থকাকেইটা কিন্তু আগুৱাব পৰা নাই। ইয়াৰ ওপৰতো আলোচনা হ'ব। গতিকে এই আদিবাসী 20তম আদিবাসী মহাসভাত সকলো আমাৰ সমাজবিলাকক ইয়াত স্বাগতম কৰা হ'ব, ওয়েলকাম কৰা হ'ব, নিমন্ত্ৰণ দিয়া হ'ব। গতিকে তেখেতসকলে আহিব লাগে, জাতিৰ হৈ পেলাই আলোচনা কৰিব লাগে দুদিন ধৰি যে কোনটো আলোচনা কৰি পেলাই এটা মেইন ষ্ট্ৰীম বনাই পেলাই ল'লে আমাৰ জাতিৰ যিবিলাক পেণ্ডিং হৈ আছে ইস্যুবিলাক এইটো আমি উদ্ধাৰ কৰিব পাৰিম বা সলিউশ্যনত আনিব পাৰিম, তাৰ লৈ পেলাই ইয়াত অহল বহলভাৱে ইয়াত আলোচনা কৰা হ'ব। গতিকে মই আজিৰ মিটিঙৰ যোগেদি আমাৰ মহাসভাত কি কি হ'ব এইখিনি বস্তুবিলাক মই অলপমান কৈ দিলোঁ আৰু অনুৰোধ জনাম সকলো সংগঠনবিলাক ইয়াক সমৰ্থন কৰিবৰ কাৰণে। যিহেতু এটা জাতি আজি উঠিব পৰা নাই ইকনমিকলি, ৰাজনীতিকভাৱে, ছ'চিয়েলি, এডুকেশ্যনেলি উঠিব পৰা নাই, সেই জনগোষ্ঠীক সকলোৱে যাতে সহায় কৰে তাৰ কাৰণে মই অনুৰোধ কৰিব খুজিছোঁ অন বিহাফ অফ অল আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যন অফ আছামৰ সভাপতি হোৱাৰ হিচাপত। আৰু ক'ব খুজিম যে এই মহাসভাত মিডিয়া পাৰ্চনবিলাক যিমান আছে তেখেতসকলক ওয়েলকাম জনাই আছোঁ। যিটো আমাৰ অৰিজিনেল হিষ্ট্ৰী হয়, যিটো আমাৰ অৰিজিনেল বস্তু সেইবিলাক দেখাবৰ কাৰণে তেখেতসকলে যাতে চেষ্টা কৰে, কোনো ৰেডিমেড বস্তুবিলাকক যাতে আনিব নালাগে। তো গতিকে এই মহাসভাত লৈ পেলাই আজিৰ এক্সিকিউটিভত এইটো ডিচিশ্যন লোৱা হৈছে। আৰু এটা বস্তু ৰিজলিউশ্যনৰ 2 নম্বৰ ৰিজলিউশ্যন হিচাপত লোৱা হৈছে যিবিলাক ডিষ্ট্ৰিক্ট কমিটি সভাপতি সম্পাদক যদি ফ্লাইট হোষ্টিঙৰ দিনত আহি নাপায় তেতিয়াহ'লে তেখেতসকলৰ ওপৰতো এটা একশ্যন লোৱা হ'ব। আৰু আচাৰ সদস্যবিলাকে সকলো ইয়াত অহাটো কম্পালচৰি, আৰু যদি প্ৰগ্ৰামত আহি নাপায় তেতিয়াহ'লে তেখেতসকলৰ ওপৰতো নিশ্চয় হাউচ আৰু চেণ্ট্ৰেল এক্সিকিউটিভ তেখেতসকলৰ ওপৰতো একশ্যন ল'বৰ কাৰণে বাধ্য হ'ব। সেই আলোচনাবিলাক এই ৰিজলিউশ্যনত
লোৱা হৈছে। গতিকে এই ৰিজলিউশ্যনতখিনি যিটো মূল আছিল সেইখিনি ক'লোঁ, আৰু মহাসভাত সকলোৱে যাতে আহিব তাকে আশা ৰাখি মোৰ মন্তব্য